সেইবাবে মানুহজন সকলোৰে প্ৰিয় সকলো সময়তে মানুহৰ কাষত থিয় দিয়া এজন দৰদী ব্যক্তি বোকাৰ পদুম হৈ ফুলি উঠা কুইনৰ কাষত থিয় দিলে ৰাম ভূঞাই মেধাৱী ছাত্ৰীয়ে কুইনক ললে পঢ়ুৱাৰ সম্পূৰ্ণ দায়িত্ব কালি ঘোষণা কৰা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নাৰায়ণপুৰত বোকাৰ পদুম হৈ জিলিকি উঠিল কুইন দৰিদ্ৰ পৰিয়ালৰ কুইনে আজৰি আনিলে সফলতা উৎফুল্লিত হৈ পৰিল অঞ্চলবাসী ৰাইজ এই খবৰ পোৱা লগে লগে কুইনৰ কাষত থিয় দিলে বিহপুৰীয়াৰ বিশিষ্ট সমাজসেৱক তথা বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ ভূঞা কাষত পাই উৎফুল্লিত হৈ পৰিল সকলো লগতে সমাজসেৱকজনে কলে কুইনক পঢ়ুৱাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ সহায়ৰ হাতটো আগবঢ়ালে ঘৰৰ ছোৱালী গাঁৱৰ ছোৱালী ওচৰৰ ছোৱালী ইমান এটা ভাল ৰিজাল্ট কৰিছে আহিছো এবাৰ আশীৰ্বাদ দিবলৈ আহিছো অনাগত দিন ভাল হওক বৰ দুখীয়া পৰিয়াল আমি গম পোৱা নাছিলো ইমান জোপোহা মানে হাবিতে যে এনেকুৱা বাঘো থাকে সেইটো কথা গম পোৱা নাছিলো হ'লেও গৌৰৱ অনুভৱ কৰিছো বিহপুৰীয়াবাসী হৈ নাৰায়ণপুৰবাসী হৈ আহিছো অকণমান আশীৰ্বাদ দিলো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো হয় তাই একেবাৰে দৰিদ্ৰ কিবা অকণমান তাইক দিছো যাতে এডমিশ্যন লওঁতে সহায় হয় ইয়াৰ উপৰিও আৰু বহু যোজন একেদৰে সহায় কৰি আহিছে ৰাম ভূঞাই সেয়েহে বিহপুৰীয়া অঞ্চলৰ বিপদৰ বন্ধু হিচাপে পৰিচিত ৰাম ভূঞা ওৰফে নাৰায়ণ ভূঞা নমস্কাৰ পোনপ্ৰথমে মই আপোনালোকৰ চেনেলটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে ইমানখিনি ভাল ফলাফল হোৱা নাই যদিও আপোনালোক আহি মোক প্ৰেৰণা দিবলৈ উপস্থিত হৈছেহি তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ৰাম খুৰাও আহিছে মোক আজি মানে আশীৰ্বাদ দিবলৈ মোৰতো বহুত ভাল লাগিছে কাৰণ মই সপোনতো ভবা নাছিলো চাগে ৰাম খুৰা আহি যে মোক সহায় কৰিব মই বহুত সুখী হৈছোঁ আজি মই মানে নিজক গৌৰৱ কৰিছোঁ যে আজি ৰাম খুৰা আহিছে মোক বুলিলে মই তেওঁক কেইদিনমানৰ আগত মানে লগ কৰিছিলোঁ ছাৰক মানে মোক পঢ়োৱাৰ কথা ক'বলৈ তেওঁ যে আজি নিজে আহি মানে মোক পঢ়োৱাটোৰ কথা ক'লে মই বহুত সুখী হৈছোঁ নিউজ ৰিপৰ্ট ইউ নিউজ